নমস্কাৰ বিজনেছ লাইন এনবি চেনেলত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। এইখিনি দেখা পাই আছে ৰোড আইলেণ্ড ৰেড মানে 12 মাহে কণী পৰা কুকুৰা চৰাই। এইখিনি হৈছে তাৰে পোৱালি মানে আৰেৰ কুকুৰা চৰাইৰ পোৱালি। তো কোনোবাই যদি কণীৰ কাৰণে ফাৰ্ম কৰিব বিচাৰে যেটো 12 মাহে কণী পৰা জাতৰ তো তেতিয়াহ'লে যোগাযোগ কৰিব পাৰে। মোৰ ঘৰ কামৰূপ জিলা বক সমষ্টি মালিবাৰী সত্ৰ। অল অসমত পোৱালি দিয়াৰ সুবিধা আছে। তো কুকুৰা চৰাইখিনি ভালদৰে চাই লওক। এই কুকুৰা চৰাই মানে বাহিৰতো এৰি দি পালন কৰিব পাৰি, যেনেকুৱা আমাৰ লোকেল কুকুৰা চৰাই পালন কৰে বাহিৰত এৰি দি, যাতে বাহিৰৰ পৰা ঘাঁহ বন খাব পাৰে, দানা খৰচ কম যাব যদি বাহিৰত এৰি দিয়ে। তো বাহিৰত এৰি দিয়া থাকিলে দানা খৰচ কম যাব, বাহিৰৰ পৰা ঘাঁহ বন খাব আৰু মাজে সময়ে ধান চাউলো দিব পাৰিব। আৰু যদি পুৰা ধান চাউল বা দি পালন কৰে আৰু বাহিৰৰ পৰা ঘাঁহ বন খায় তেতিয়াহ'লে মানে কণীৰ সংখ্যাটো অলপ কমি আহে। কিন্তু লেয়াৰ ফিডটো দিলে যিটো লেয়াৰ দানা আহে এই 12 মাহে কণী পৰা জাতৰ, সেই দানাটো দিলে মানে কণী অলপ বেছিকৈ পাৰে। তো যদি কণীৰ কাৰণে ফাৰ্ম কৰিব বিচাৰে যোগাযোগ কৰিব পাৰে। আৰু লোকেল কুকুৰা পাব, লোকেল কুকুৰাৰ পোৱালি যদি লাগে তথাপিও পাব। লোকেল কুকুৰা আছে, টাৰ্কি আছে, যিটো টাৰ্কি কুকুৰা চৰাই আপোনাৰ 6 মাহত 6ৰ পৰা 8 কেজি ওজন আহি যায়। এইবিলাক দেখা পাইছে টাৰ্কি কুকুৰা চৰাই। এই কুকুৰা চৰাই 6 মাহতে আপোনাৰ 6ৰ পৰা 8 কেজিলৈকে ওজন আহি যাব। যিবিলাক ফিমেলখিনি 3 কিলো 4 কিলো থাকে আৰু মেলখিনি 6ৰ পৰা 8 কিলোলৈকে ওজন আহি যাব। মানে মেলখিনিৰ ওজন অলপ সোনকালে বৃদ্ধি পায়, অলপ সোনকালে ডাঙৰ হয়। দেখাৰ কাৰণেও বহুত ভাল এই কুকুৰা চৰাই। আৰু বজাৰৰ পৰা কেতিয়াও নল'ব। বজাৰত মানে দেখা পাই আছে যে এইবিলাক কুকুৰা চৰাই আনি বজাৰত বিক্ৰী কৰি থাকে। মানে এইবিলাক কোনো ধৰণৰ ভাল জাতৰ কুকুৰা চৰাই নহয়। এইবিলাক হৈছে আপোনাৰ যিটো 12 মাহে কণী পাৰে তাৰে এই এটা জাত আছে যিটো BV300 বুলি কয়। সেই 300ৰ যিটো মতা কুকুৰা চৰাই, সেই কুকুৰা চৰাইবিলাক ইহঁতক মানে নানা ধৰণৰ কালাৰ কৰি আনি কোম্পানীৰ পৰা আনি ইহঁতে বজাৰে চেল কৰে। কোনোবাই টাৰ্কি বুলি কয়, কোনোবাই ইয়াক মানে বনৰাজা বুলি কয়, কোনোবাই মানে বহু ধৰণৰ নাম দিয়ে, মানে বহু ধৰণৰ কালাৰ কৰে এই কুকুৰা চৰাইখিনি। বেলেগ বেলেগ কালাৰ কৰি মানে বজাৰত চেল কৰে। এইবিলাক কুকুৰা চৰাই কোনো কামৰ নাই, একো কামৰ নহয়। তো বাহিৰৰ পৰা সদায় সাৱধান, বজাৰৰ পৰা কেতিয়াও পোৱালি সংগ্ৰহ নকৰিব। মানে কোনোবা যদি চিনাকি পায় বজাৰ এৰিয়া তেতিয়াহ'লে ল'ব পাৰে, আৰু অচিনাকি হ'লেতো কেতিয়াও নল'ব। মানে বৰ্তমান বহুত ঠগায়, আৰু বৰ্তমান ফেচবুকতো বহুতো মানে ঠগাই আছে। ফেচবুকৰ পৰা সাৱধান, মানে বহুত ডুপ্লিকেট কৰি আছে। তো বন্ধুসকল, মোৰ ঘৰ হৈছে কামৰূপ জিলা বক সমষ্টি মালিবাৰী সত্ৰ। তো ডেইলি কণী পৰা জাতৰ কুকুৰা চৰাই লাগিলে দিব পাৰিম। অল অসম ডেলিভাৰী দিয়া ছিষ্টেম আছে। আৰু যদি এইবিলাক চলিছে চীনা চৰাইৰ পোৱালি লাগিলেও যোগাযোগ কৰিব। অল অসম ডেলিভাৰী দিয়াৰ সুবিধা আছে। টাৰ্কিও দিব পাৰিম, কিন্তু চীনা চৰাই আৰু টাৰ্কি বেছিকৈ ল'ব লাগিব। আৰু আৰাৰ কুকুৰা চৰাই কমচে কম 100 পিচ ল'ব লাগিব, তেতিয়াহে ডেলিভাৰী দিব পাৰিম। আৰু চীনা চৰাই বা টাৰ্কি অলপ বেছিকৈ ল'লেহে দিব পাৰিম। মানে যদি কমকৈ খোজে ঘৰৰ কাৰণে পুহিবৰ কাৰণে তেতিয়াহ'লে ডেলিভাৰী দিব নোৱাৰিম। মোৰ ঘৰৰ পৰাহে ল'ব লাগিব। মোৰ ঘৰ হৈছে কামৰূপ জিলা বক সমষ্টি মালিবাৰী সত্ৰ। আৰু যদি পল্ট্ৰি ফাৰ্মৰ বিষয়ে যদি অধিক জানিব বিচাৰে ভিডিঅ'ত লাইক এটা কৰি ৰাখিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, মানে সকলো ধৰণৰ আপডেট পাই থাকিব। ধন্যবাদ।